বকলিয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ উৰুলি আৰু সম্বৰ্ধনা সভাৰ সামৰণি। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ উৰুলি উন্মোচন আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে কালি বকলিয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জনতা শইকীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে চিনাকি পৰ্বৰ আঁত ধৰে সম্পাদিকা ৰিজু কাকতিয়ে। এই সভাত ডিফু কলেজৰ অধ্যাপিকা গীতা হাইনজেপিয়ে উৰুলি উন্মোচন কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ দিয়ে ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাই। এই সভাত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী, বিশিষ্ট লেখিকা সাবিত্ৰী গগৈ, প্ৰতিষ্ঠাপক সভানেত্ৰী সাদৰী বৰুৱা গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষভাৱে বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও সদস্যক সম্বৰ্ধনা জনোৱাৰ লগতে লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা অনলাইন যোগে অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। নমস্কাৰ। আজি ভাল লাগিছে। আজি আমাৰ বকলীয়া যুৱ সংঘৰ যি কাৰ্যালয় ইতিমধ্যে অনুষ্ঠান হৈ গৈছে। উৰুলি গ্ৰন্থ আৰু আদৰণি সভাৰ আয়োজন কৰিছিলে। বকলীয়া গ্ৰন্থ সমাৰোহ শাখাৰ জৰিয়তে এইখিনি সভা হৈ গৈছিলে। গতিকে খুব ভাল লাগিছে। মোকো তেওঁলোকে ডাঙৰ সন্মান এটা দিছে, মোক আদৰণি সম্বৰ্ধনা জনাইছে। গতিকে খুবেই আনন্দিত লাগিছোঁ, যিহেতু আজি যিসকলে আছে সকলোৱে লিখিত ইণ্টেলেকচুৱেল জ্যেষ্ঠ ইণ্টেলেকচুৱেলসকলে আছে। গতিকে ইহঁতৰ সন্মুখত মই যে উপস্থিত হ'ব পাৰে সভাৰ আহি মোৰ ফালৰ পৰা এটা গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ ইয়াৰ যিমানটো ব্যক্তি আজি সভাৰ আছে, তেওঁলোকে সকলোৱে সাহিত্যৰ লগত জড়িত থকা ব্যক্তিসকলে আছে। গতিকে তেওঁলোকে বহুত উৎসাহিত আগবঢ়াইছে, তেওঁলোকে যি ধৰণে ভাষণ ৰাখিছে। গতিকে মই খুব উৎসাহিত আগবাঢ়িলোঁ। গতিকে মোৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিবলৈ কাৰণে মই দুআষাৰ বক্তব্য ৰাখিলোঁ, যাতে আহি থকা দিনত নতুন প্ৰজন্ম সকলেও যাতে শিকিব পাৰে, সেইখিনি ক্ষেত্ৰত জড়িত দিবলৈ কাৰণে মই আশ্বাস দিছোঁ। সমাৰোহ সমিতিয়ে আজি গ্ৰন্থ উন্মোচনী সভা আছিল। এইটো তৃতীয় সংখ্যা উৰুলি মুখপত্ৰ উৰুলি উন্মোচনৰ আজি তৃতীয় সংখ্যা। এই গ্ৰন্থ উন্মোচনী সভাৰ সংগতি ৰাখি আমি কেইবাগৰাকী ব্যক্তিক 5গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ বকলিয়াঘাট অঞ্চলৰ মৌলিক গ্ৰন্থৰে নিজৰ স্বীকৃত হোৱা আৰু সাহিত্যৰ পথাৰত খোজ দি ৰাখি থোৱা ব্যক্তিকেইগৰাকীক আমি আমাৰ মহিলাকেইগৰাকীক আমি কিবা অভিনন্দন জনালোঁ। আৰু তাৰ লগতে আমি আমাৰ শাখাত এটি কবিতা অনুষ্ঠান পাতিছিলোঁ, প্ৰতিযোগিতা অনুষ্ঠান অনলাইন যোগে। এই অনলাইন যোগে কবিতা প্ৰতিযোগিতাত জিলাভিত্তিক হৈছিলে আৰু জিলাভিত্তিত কেইবাটাও শাখাৰ পৰা আমাৰ প্ৰতিযোগীসকল নিৰ্বাচিত হৈছিল, স্থানপ্ৰাপ্ত হৈছিল। তেওঁলোকক আজি আমি এই অনুষ্ঠানতে আমি পুৰস্কাৰ দিলোঁ। আৰু লগতে আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ আগৰ সদস্যা আৰু কৰ্মী তেওঁলোকক আমি আজি তেওঁলোকক এটা বঁটাৰে প্ৰদান কৰিছোঁ, স্মৃতি হিচাপে এটা বঁটা প্ৰদান কৰি তেওঁলোকক সন্মান দিছোঁ। তাৰ উপৰিও আমি আৰু বিভিন্ন অনুষ্ঠান ৰাখিলোঁ, উৰুলি উন্মোচন কৰিলোঁ। আজি বিশেষ আমাৰ হেৰিটো হৈছে উৰুলি উন্মোচন। আমি উৰুলিখন উন্মোচন কৰিবৰ কাৰণে আমি বহুত কষ্ট হৈছিল, আমাৰ অৰ্থৰ নাটনি হৈছিল। এই ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং জিলাৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেদেৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু তাৰ উপৰি আমাৰ অনুষ্ঠানটো পাতি যাবলৈকো আমাক দুই এজন আমাৰ মানুহে সন্মানীয় ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াই আজি অনুষ্ঠানটোক আমাক সাফল্যমণ্ডিত কৰাত সহায় কৰিছে। আজি বকলিয়াঘাট লেখিকা সমাৰোহ সমিতিৰ
সভাখন আৰম্ভণি কৰা উদ্দেশ্য হৈছে আমাৰ মুকলিঘাট লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ অৰুলি উন্মোচন আৰু পাঁচগৰাকীকৈ আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী আৰু কাৰ্বি আংলং জিলাৰ সভানেত্ৰী আমাৰ সাবিত্ৰী গগৈ বাইদেউ, লগতে উকিলকণ্ঠী গায়িকা সকলোৰে পৰিচিত জয়মতী নাৰ্জাৰী আৰু অসম গৌৰৱ বঁটাপ্ৰাপ্ত পখিলা লেখথেপী আৰু লাংফেৰ সমষ্টিৰ মধুৰাম লেখথে ডাঙৰীয়াকে আদি কৰি আমি 5জনক আৰু আমাৰ জন্মৰ লগনৰে পৰা লাগি থকা সাদৰী গগৈ বাইদেউ, আমি এই 5জনকে আমি সম্বৰ্ধনা অনুষ্ঠান জনাইছোঁ। আৰু আমাৰ মাজৰ পৰা হেৰাই গৈছিল 3গৰাকী ব্যক্তি, মূল সদস্য অনুপ্ৰভা হাজৰিকা, বীণা গগৈ, মিনু লাংথাচাৰ, আমি মৰণোত্তৰ তেখেতসকলক এটা সন্মান জনাইছোঁ। আৰু আমাৰ এটা অনুষ্ঠান লৈ গৈছে, সেইটো হৈছে আমি বকলীয়াঘাট লেখিকা সমাৰোহ সমিতিয়ে ইলেক্ট্ৰনিক মাধ্যমেৰে আমি কবিতা প্ৰতিযোগিতা পাইছিলোঁ। আৰু এই কবিতা প্ৰতিযোগিতাত বিভিন্ন শাখাসমূহৰ সদস্যসকলে পুৰস্কৃত হ'বলৈ সম্ভৱ হৈছে। আৰু এই পুৰস্কৃত হোৱা সদস্যসকলক আজি আমি তেখেতসকলক পুৰস্কাৰসমূহ বিতৰণ কৰিম। আমাৰ উৰিলখন ইতিমধ্যে উন্মোচন হৈ গৈছে। উন্মোচন হিচাপে আমি ডিফু মহাবিদ্যালয়ৰ পৰা আমি গীতা হানচেপিক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই আমন্ত্ৰণ মৰ্মে তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেত আহিল। আৰু আজি আমাৰ ইতিমধ্যে উৰুলি উন্মোচন হৈ গৈছে। বকলীয়াঘাট অঞ্চলৰ পিছ পৰি থকা জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আমি সকলো নাৰীকে আমি একত্ৰিত কৰিবলৈ বিচাৰিছোঁ আৰু লুকাই থকা প্ৰতিভাসমূহ আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো মহিলাকে একত্ৰিত কৰি তেওঁলোকৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিবলৈ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ। আৰু সেই মঞ্চতে তেখেতসকলে যিমান পাৰে তেখেতসকলৰ মনোভাৱসমূহ প্ৰকাশ কৰিছে আৰু এই প্ৰচেষ্টা আমাৰ আগলৈকো সদায় অব্যাহত থাকিব।